Okay, so when we talk about the game of life, um, মই অলপ আগতে মানে অন্য এটা ভিডিঅ'ত আৰু এটা ভিডিঅ' বনাইছিলোঁ তাতে কথাটো কৈছিলোঁ মানে যে মানে কি হয় আমাক মানে কি হৈছে সদায় এটা বস্তু মানে বিভিন্ন বস্তু মানে যিকোনো বস্তু শিকিব গ'লে আমি বহুত ক্ষেত্ৰত শুনিম মানে আমাৰ যিবিলাক ট্ৰেইনাৰ্ছ থাকে বা যিকোনো বস্তু মানে মিউজিক হওক বা কিবা ভাষা শিকিবলৈ গৈছোঁ ক'ৰবাত বা গানকে শিকিছোঁ বা বোলে আৰ্ট শিকিছোঁ কিবা মাৰ্চেল আৰ্ট শিকিছোঁ যিয়ে শিকিছোঁ মানে তো সদায় আমি মন কৰিম মানে মানুহে এটা কথা কয় কি ফ'কাছ অন দ্য ফাণ্ডামেণ্টেলছ ৰাইট মানে কি হয় যে যিকোনো এটা ফিল্ডৰ যিকোনো এটা ডিচিপ্লিনৰ কি হয় যে কিছুমান ফাণ্ডামেণ্টেলছ থাকে ৰাইট আৰু সেই ফাণ্ডামেণ্টেলছবিলাক মানে মানে ডিষ্টিংক্ট নেচেচেৰী প্ৰমিনেণ্ট মানে কি কথাটো এনেকুৱা হয় মানে যে ইউ ৰিপিট মানে ফাণ্ডামেণ্টেলছখিনি ইফ ইউ পাৰফেক্ট ডেট বা ইফ ইউ মাষ্টাৰ ডেট মানে এভৰিথিং এলছ ইজ আ ক্ৰিয়েটিভ এক্সাৰচাইজ মানে right? Let's say, for example, that how to let's say, for example, I like to cycle. মই চাইকেল চলাই ভাল পাওঁ বা চাইকেল চলাওঁ বেছিকৈ মানে ভালো পাওঁ চ' এতিয়া কি হয় এতিয়া ৰাস্তা বিভিন্ন ধৰণৰ ৰাস্তা থাকিব পাৰে বেয়া ৰাস্তা ভাল ৰাস্তা পকা ৰাস্তা কেঁচা ৰাস্তা তো এতিয়া কথাটো এনেকুৱা হৈ যায় মানে যে সেই ৰাস্তাবোৰেদি যাবলৈ হ'লে কি হয় যে আমি বিভিন্ন ধৰণে আমি নিজৰ যেনেকুৱা ৰাস্তা হয় সেইমতে আমি মানে আমাৰ ওপৰলৈ গৈছে ৰাস্তা নে তললৈ গৈছে সেইমতে আমি মানে নিজৰ চাইক্লিংটো এডজাষ্ট কৰিবলগীয়া হয় বা কেতিয়াবা দৰকাৰ হয় নামিও দিবলগীয়া হয় ত' সেই কথাটো মানে কি হয় এতিয়া সেইটোৱে কৈছোঁ মানে যে বস্তুটো কেনেকুৱা হয় মানে যে ইউ গেট ইউৰ ফাণ্ডামেণ্টেলছ ৰেডি ইউ গেট ইউৰ ফাণ্ডামেণ্টেলছ ইন প্লেচ উইচ ইজ মানে কি পেডেল মাৰিব জনা বেলেঞ্চ কৰিব জনাটো এবাৰ যেতিয়া সেইটো শিকি যাওঁ বাকীখিনি ৰেষ্ট ইজ প্ৰেক্টিচ মানে ৰাইট আৰু মানে সেইটোৱে কথা যে কি মানে টু বি গুড এট ছামথিং ইফ ইউ ৱান গেট গুড এট ছামথিং ইফ ইউ ৱান মানে গেট বেটাৰ এট ছামথিং you just gotta keep doing things মানে over and over and over and over and over and over again মানে তুমি যিমান বেছিকৈ কৰিবা কাম এটা যিমান ৰিপিট কৰিবা কাম এটা সিমানে বেছি মানে কি হ'ব যে সেই কামটো মাইণ্ডত ডিষ্টিংক্ট হ'ব প্ৰমিনেণ্ট হ'ব আৰু সিমানে বেছি মানে ইউ উইল মানে আণ্ডাৰষ্টেণ্ড দ্য ফাংচনেলিটি মানে এইটোৱে মানে what I'm basically trying to say is that কি মানে when it comes to life you just gotta do it মানে just gotta keep doing মানে এতিয়া অলপ এটা ভাল বস্তু এটা পঢ়িলোঁ মানে তাত এইটো কথা লিখিছে যে মানে কি কৈছে কি যে let's say if you lose at something let's say you got defeated at something and that is that's an outcome right so that probably you don't have control over but that what you can do control over is the feedback you lost and if your feedback is fear instead of your feedback being fear what you should recheck or redirect yourself towards is that fear just strive to strive that should become your next objective but that should become your next goal or next whatever তো সেই তেনেকৈ মানে কি ৰিডাইৰেক্ট কৰিব লাগিব নিজকে মানে ৰিঅৰিয়েণ্ট কৰিব লাগিব নিজকে তেতিয়াহে মানে আমি ছাকচেছফুল হ'ব পাৰিম বা তেতিয়াহে আমি মানে কিবা এটা ফ্ৰুটফুলি কৰিব পাৰিম বা whatever and মানে কি হৈছে যে don't be sad, don't get sad, okay, and there will always be an answer, there will always be a solution, there will always be there will always be an answer, that's it আৰু সেইটোৱে মানে don't be afraid of falling মানে এতিয়া সেইটোৱে মই চাইকেলৰ এক্সাম্পল দিলোঁ তো whenever যেতিয়া চাইকেল চলাবলৈ শিকে মানুহে so people have this essential fear that I will fall down মানে পৰি যাম বা কিবা এটা হ'ব সেই ভয়টো থাকে কিন্তু কথাটো হ'ল যে কি সেই ভয়টোক কেনেকৈ আমি মানে অভাৰকাম কৰোঁ সেই ভয়টোৰ পৰা কেনেকৈ আমি আগবাঢ়োঁ ৰাইট যেতিয়া আমি ভয়টোক যাব দিম মানে when we let go of that fear দুই এবাৰ পৰিও যাম ৰাইট তাৰপিছততো শিকি যায় ন মানে চ' ইউ হেভ টু মানে লেট গ' ইউ হেভ টু মানে সেই
এটা যিটো মানে চাইকেলৰ খেলটো কি যে ইউ হেভ টু দুটা ভৰি পেডেলত ৰাখি ইউ হেভ টু ইউ ন' মেক দ'জ ৰেভলিউশ্যনছ মেক দ'জ ৰ'টেশ্যনছ মানে ৰাইট চ' সেই এটা ৰ'টেশ্যন কৰিলোঁ দুটা ৰ'টেশ্যন কৰিলোঁ কৰি থাকিলোঁ চ' কৰোঁতে that is cycling no so you have to take off your মানে you have to